পেকেটত তেতেলী আচাৰ আনিলোঁ আৰু তেতেলী আচাৰ বনাবৰ বাবে তেতেলী পেকেট লৈ আহিলোঁ 50 টকা দি। এতিয়া বনাই পেলাওঁ নাম্বাৰ ভাজি থাকি এনেকৈ থাকিব আৰু অলপ আছে তেতেলী বগৰীৰ লগতে মিলাই দিম এয়া আৰু ধুনীয়াকৈ তেল অকণো গৰম কৰি আকৌ তেল গৰম কৰিব লৈছোঁ। ইমানখিনি তেল দিব লাগিব। আচাৰকণ থাকিলে ভাল লাগে কিন্তু ইয়াতে ভৰাই দিম। পিছত মছলা পিচিলে ইয়াত মছলা আনি গোটা মছলা আনি ধুনীয়াকৈ পিচি পেলাই ইয়াত এড কৰি দিম। এতিয়া গুড়খিনিয়ে মিঠাতেলখিনিয়ে এড কৰি মই যোৱাবাৰ বনাইছিলোঁ, বেয়া হোৱা নাই তেতেলী বগৰী আচাৰ 1-2টা মিল কৰি। মিঠাতেল মিক্স হৈ আছে। এইখিনি পিছত ঠাণ্ডা হ'লে ধুনীয়াকৈ ঢালি দিম। চব মিক্স কৰি দিলোঁ আধক। তাৰপিছত মই আচাৰ এইফালে আকৌ লগতে বিহ জলকীয়া 3টাও কাটি দি দিওঁ। মছলাটো মই গোটা মছলা আনি ভাজি পেলাই পিচি পেলাই দিব লাগিব। আৰু বিহ জলকীয়া কাটিবলৈ ভয় লাগে কাৰণ জ্বলা আছে কাৰণে। হাতত লাগিলেই চকুৰে মুখে লাগিব। বাচ্চা আছে লগত, তাৰ চকুত লাগিলে হ'লেই আৰু। এইকেইটা বিহ জলকীয়াও লগতে দি দিলোঁ। মানুহজনে আকৌ তিতা কেৰেলা ছিঙিছে। মই ঘৰৰ ওচৰতে কি ফুল আছে বিচাৰিছোঁ কাৰণ লাগিব পমিষ্টৰ স্কুলত। অশোক ফুল আনিবলৈ কৈছোঁ আৰু লগতে মই জবা ফুল এপাহ আৰু লগতে ঘৰতে নয়নতৰা আছে আৰু নয়নতৰা কেইপাহমানো ল'লোঁ আৰু কেইপাহমান হ'ল আৰু ফুল তেনেদৰে গোট খালে আৰু স্কুলত যিটো কাৰণে খুজিছে সেইটো কেইপাহমান হ'লেও লৈ যাওঁ। আৰু এই 3বিধ ফুল মই গোটাই আৰু এনেদৰে মোৰ ফুল গোটাই হৈ গ'ল। ফুলকেইপাহ আকৌ পুলিটো ধুনীয়াকৈ উলিয়াই ধুনীয়াকৈ ভৰাই ল'লোঁ। আৰু ফুল যদি বহুত হোৱা হয় কিমান যে ধুনীয়া লাগে। ফুল বস্তুটো ইমানেই ধুনীয়া লাগে দেখিবলৈ, নহয়নে বাৰু? আৰু মই ইমান উৎপাতকৈ ৰাতিপুৱাই কিমানখিনি কাম কৰি পেলাই ওলাই আছোঁ, দেখিছেনে কিমান ঘামিছোঁ। আজিলৈ এৰিছোঁ, বাই বাই।